প্ৰক্ৰিয়া ইয়াত আৰম্ভ হৈছে। শুদ্ধ এটা ভোটাৰ লিষ্ট প্ৰস্তুত কৰাৰ কাৰণে অসম চৰকাৰে সুন্দৰ এটা পদক্ষেপ হাতত লৈছে আৰু সেই ক্ষেত্ৰত মোক নিৰ্বাচন আয়োগৰ পৰা জাননী যে প্ৰয়োগ কৰিছে, এইটো বুলি ভোট কাটা বুলি প্ৰমাণ সেই জাননী নহয়, এইটো মই প্ৰমাণ কৰিব লাগিব মই একচুৱেলি শিফটেড নে নাই। একচুৱেলি যদি শিফটেড মোৰ ভোট কৰ্তন হ'ব, তাৰ পৰা কৰ্তন হৈ এইটো য'ত আছোঁ সেই পঞ্চায়ত ইনক্লুড হ'ব। আৰু সেই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে এইটো এটা যি ঘটনা এটা আৰম্ভ হৈছে, মানে যুঁজ, এই যুঁজত কিছুমান নিৰ্ভয় মানুহৰ হাৰাশাস্তি হৈ হ'ব। আৰু সেই ক্ষেত্ৰত চাওক, যোৱা আগৰ কথা মই অলপ কৈছোঁ যে যেতিয়া চৰাঞ্চলত প্ৰভাৱশালী ভূমিধৰ বৰ্মনৰ নেতৃত্বত অসমত কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া এই এনেকুৱা পৰিৱেশ এটা সৃষ্টি হৈছিল। চৰাঞ্চলত প্ৰায় ৩০,০০০ মানুহক ডি ভোটাৰ বনাইছিল আৰু সেই ডি ভোটাৰ এতিয়ালৈকে শেষ হোৱা নাই আৰু এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে এটা শুদ্ধ ভোটাৰ লিষ্ট প্ৰস্তুত হ'ব বুলি মোৰ আশাবাদী। আৰু এই ক্ষেত্ৰত যিজন আমাৰ বৰক্ষেত্ৰীৰ বিধায়ক সন্মানীয় দিগন্ত বৰ্মন, তেখেতৰ ভূমিকা একদম জিৰো। কিহৰ কাৰণে জিৰো? তেখেতে যোৱা পঞ্চায়ত নিৰ্বাচনত চৰাঞ্চলৰ পৰা ধাৰাবাহিকভাৱে পৰাজয় হোৱাৰ বাবে মোৰ এটা সন্দেহ তেখেতৰো ইয়াতে ষড়যন্ত্ৰ থকা বুলি মোৰ অনুভৱ হৈ আছে। আৰু দিগন্ত বৰ্মনৰ এটা মানে অনুমান হৈ আছে যে যোৱা পঞ্চায়ত নিৰ্বাচনত চৰাঞ্চলৰ পৰা যেতিয়া কংগ্ৰেছে প্ৰায় শতকৰা ৯০% ভোট চৰাঞ্চলৰ পৰা পাইছিল, আৰু এইবাৰ পঞ্চায়তত ধাৰাবাহিকভাৱে পৰাজিত হোৱাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ মোৰ সন্দেহ হয় দিগন্তৰ প্ৰতি। এটা কৈছে ৯০% কংগ্ৰেছৰ চৰাঞ্চলৰ ভোট পাইছিল আগতে, এতিয়া বহুতে ক'ব বিচাৰে যে কংগ্ৰেছৰ ভোট কাৰণে চৰাঞ্চলৰ এই ভোট কৰ্তনৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ বুলি কয়, কি ক'ব এইটো? এই ক্ষেত্ৰত চাওক, চৰাঞ্চলত এইবাৰ পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ জিলা পৰিষদ, আঞ্চলিক সদস্য, ৱাৰ্ড মেম্বাৰ সকলোবোৰ প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয় হৈছে। আৰু দিগন্ত বৰ্মনৰ সেইটোৱে মূৰৰ কামনি যে চৰাঞ্চলৰ পৰা যে বিজেপিৰ প্ৰতিনিধি জয় হৈছে, তাৰ কাৰণে তেখেতে কোনো ভূমিকা হাতত লোৱা নাই।